ঐ বখি শুন না, এই ছেটটো মোৰ ওপৰত কেনেকুৱা লাগিছে? বেছি ডাৰ্ক হৈছে নেকি? একদম পাৰফেক্ট। আজি পাৰ্টিত সকলোৰে চকু তোৰ ওপৰতে যাব। তোৰ ড্ৰেছযোৰো কিছু ধুনীয়া লাগিছে। তোৰ ড্ৰেছটোও বেয়া লগা নাই। এই বঢ়িয়া। এটা কথা কিন্তু বখি, পাৰ্টিত সেইসোপা বেছিকৈ নিগিলিবি। বমি কৰিলে মই চাফা কৰিব নোৱাৰো। হ'ব হ'ব, বেছি জ্ঞান দি নাথাকিবি মোক এতিয়া। তই চাগে মোতকে বেছিকেহে গিলিবি। গিলিব পাৰো, কিন্তু মোৰ কণ্ট্ৰল কেপাচিটি আছে, তোৰ দৰে নহয়তো। এই হ'ব, বাদ দে তোৰ কথা। ঐ বৰষা, তই এতিয়া ওলোৱাই নাই যে? কৈছিলোৱেচোন মই ৰাতি পাৰ্টিত নাযাওঁ বুলি। একো নাই, আজিহে যাবি ব'ল। এদিনতো গৈছা, আৰু তাৰ পাছতহে বুজিবি চহৰৰ ৰঙীন পৃথিৱীখন কিমান ধুনীয়া। নাই দে, মই নাযাওঁ, তহঁতিয়ে যা। কাইলৈ মোৰ এক্সাম আছে। আবে ছেশ্যনেলহে, একো নহয় ব'ল। তই নগ'লে প্ৰিয়ায়ো বেয়া পাব। তাই যে কিমান হেঁপাহত সকলোকে মাতিছে। বুজিছোঁ, হ'লেও ৰাতিখন ওলাই নাযাওঁ। মোৰ ভয় লাগে আৰু মোৰ ইচ্ছাও নাই, গতিকে মোক জোৰ নকৰিবি। তোক বুজোৱা আৰু থেৰুৱাই ঠাৰি যোৱা একেই কথা। ঐ বখি ব'ল ব'ল, দেৰি হৈছে। ঐ বৰষা, আমাৰ আহোঁতে দেৰি হ'ব পাৰে। তই কিন্তু দৰ্জাখন খুলি ৰাখিবি। বাই বাই। উফ। আজি ল'ৰাটো কি মাল আছিল বে, চব তোৰ কাৰণে হ'ল। তেতো গৰুলৈকে খাই লৈ কণ্ট্ৰল নাই নিজৰ। মই কথাই পাতিব নাপালো। থেত চুপ থাক। এয়া কি অৱস্থা তহঁতৰ? মই ইমান দেৰিৰ পৰা চিন্তা কৰি আছিলোঁ। আৰু পক্ষী, তোৰ কি হ'ল? নকবি আৰু বৰষা, ইমানকে মানা কৰিলো, এইজনীয়ে নুশুনিলে। ফ্ৰী ড্ৰিংকছ গাল ইমানকে গিলিলে যে নিজৰ ভৰিৰ ওপৰত থিয় দিবই পৰা নাই। গাড়ীৰ পৰা নমাই আনোতে মইহে জানিছো কঁকাল বিষ হৈ গৈছে। চিম্পি, কোনে গিলিছে হা? মই একদম ঠিক আছো। এই বৰষা, তই পঢ়ি আছনে এতিয়াও পণ্ডিত কৰবাৰ? তই লাইফটো বহুত মিছ কৰিলি আজি। বৰ ধুনীয়া ল'ৰা এটা আহিছিল জান, কিন্তু সি তোক এনেও নাচায়। তই যিহে কাপোৰ পিন্ধ। হ'ব হ'ব, এতিয়া জ্ঞান দিব নালাগে। চিম্পি, তই তাইক পানী অলপ খুৱাই দেচোন আৰু কাপোৰকেইটাও সলাই দে। থেত, মোৰ গাত আৰু শক্তি নাই, তাইক তেনেকৈ শুব দে। মূৰটো ইমান বিষাইছে। তহঁতৰ এইবোৰ দেখিলে মোৰ সঁচাকৈ আচৰিত লাগে। আনন্দৰ নামত নিজৰ ওপৰত কণ্ট্ৰল হেৰুৱাই পেলোৱাটো কিবা ফূৰ্তি নেকি? কাইলৈ ছেশ্যনেল এক্সাম আছে, মনত আছে তহঁতৰ? এক্সাম গুচি যাব। ঐ চিম্পি, মোৰ বমি বমি লাগিছে অ'। ঐ নালাগে নালাগে, বিচনাত নকৰিবি। ঐ বৰষা, ধৰচোন, তাইক বাথৰুমত লৈ যাম। ঐ ধৰ, ভালকে ধৰ। ৰহ, দৰ্জাখন খুলি লৈছোঁ। ঐ পখী, চাহ কালি পাৰ্টিত দেখা ল'ৰাটো। ইমান হেণ্ডচাম, ব্লেক পেণ্ট, ব্লু শ্বাৰ্ট। এতিয়াই ফিদা হৈ পৰি যাম যেন পাইছোঁ। হ'ব, তই পৰিব নালাগে। তোক কালি ড্ৰেছত দেখি সিহে বিধা হ'ব চাগে। ঐ চাহ, সি আমাৰ ফালে চাই আছে। ছোৱালীজনী চা, ধুনীয়া লাগিছে। কোনজনী? তোলে চাই যে হাঁহি আছে মাজৰ সেইজনী নেকি? সেই ষ্টাইলিছজনী, সেইজনী ৰিয়েলকৈ ইমান ধুনীয়া নহয়। হেই, তাই মেকআপ এগাল কৰি আহে কাৰণে ধুনীয়া লাগে। মেকআপ নকৰাকৈ দেখিলে তোৰ মূৰ ঘূৰাই যাব। কি ক? কি কৰিবি, মেকআপৰ জোৰত আজিকালি বান্দৰীকো সুন্দৰী লাগে। তেন্তে তই যে ক'লি বৰ ধুনীয়া বুলি? আৰে মই তাইৰ কথা নাই কোৱা, তাই কাষত যে আহি আছে সেইজনী কথা কৈছোঁ। পিংক কালাৰ যে কুৰ্তি পিন্ধি আহিছে সেইজনী, মন কৰিলিনে নাই? একেবাৰে মেকআপ নকৰাকৈ আহিছে। তাই সঁচাকৈ মৰম লগা চকুহাল আৰু সেই ওঠৰ সৰল হাঁহিটি। মেকআপৰ নামত সেয়াই যথেষ্ট, একেবাৰে নেচাৰেল বিউটি।
পিছে তোৰ চকুটো বেলেগ ক'ৰবাত ঐ ইমানকে চাই আছা যে ঐ ব'ল না অকণ ঘূৰি আহোঁ এনেকৈ ৰুমৰ আগত ৰখি ৰখি বৰ লাগি গৈছে মোৰ এই গৰমত ক'তো নাযাওঁ দেই মৰিহে যাম সেইবোৰ বাদ দেচোন ঐ মুখখন বৰ খালী খালী লাগিছে তহঁতৰ ওচৰত কিবা আছে নি দিয়াচোন মোৰ ওচৰত আছে ৰ'বা এইটো লোৱা থেংক ইউ তই কি পাগল নেকি বৰষা নয়ন কি সৰু পোৱালি নেকি চকলেট যে খাব তাকেইতো এইটো ল নয়ন পেকেট অলপ মোকো দে হে তহঁত আকৌ ক'ৰ পৰা ওলালি খাওঁ যদি নামি আহ পেকেটটো বাহা নাহে কোন আছে দেখা নাই ব'ল ব'ল কোনফালে যাওঁ হয় ইয়াৰ কিবা বজাৰ কেইটামান কৰিব লাগে সেইকাৰণে ওলাই আহিছোঁ অঁ হয় নেকি এইটো খাই ল ঐ ইহঁতি আমাৰ লগৰ দেই তই অকণমান লৈ ল হাই মোৰ নাম বিকাশ তোমালোক গোটেইকেইজনী ডিকে দিয়ে নে কিয় সেইদিনাচোন পাৰ্টিত কৈছিলে তোমাক পাহৰিলাই নেকি মনত আছেও ছোৱালী সেইকাৰণেতো সুধিছোঁ পিছে তোমালোক কোন ডিপাৰ্টমেণ্টৰ পলিটিকেল চায়েন্স আৰু তুমি মই চৰি মই তোমাক সোধা নাই এওঁকহে সুধিছিলোঁ মই ছ'চিয়লজি ডিপাৰ্টমেণ্টৰ ঠিকে আছে ভৱিষ্যতে মানে সমাজ সেৱা কৰিবা ভৱিষ্যত বুলি কোনো কথা নাই কিন্তু বৰ্তমানলৈ পাৰিলে মানুহক সহায় কৰি যাব লাগে মানুহৰ বাবে যদি মানুহে কাম নকৰোঁ তেন্তে জন্তু আৰু মানুহৰ মাজত পাৰ্থক্যনো কি থাকিব একদম ঠিক কথা কৈছা পিছে তোমালোকক সকলোকে লগ পাই ভাল লাগিলে আমিও যাওঁ নেকি বজাৰ কৰিবলৈ দেৰি হৈছে মোৰ হ'ব যা তোমালোক ৰোৱা দেই যাওঁ। আহিছোঁ যোৱা সেইজনী বৰষা যে ল'ৰা দেখিলে অলপ বেছিয়ে ইনচেণ্ট দেখুৱাই নিজক কিবা এটা বেলেগ ৰূপেই ওলাই তাইৰ অৰে অথনি তাত বিকাশক দেখি তাইৰ মুখৰ ভাজ কি চাবা কি ডাইলগ মানুহে মানুহৰ বাবে কাম নকৰিলে কি জন্তু হ'ব একেবাৰে য'তে ত'তে জ্ঞান দিব আহে মোৰ যে এক দেখিলে শৰ্মাই দিবলৈ মন যায় অলপ বেছিয়ে কৰে তাই তই কিন্তু অলপ সাৱধানে থাকিবি দেই পক্ষী যিটোহে লক্ষণ দেখিছো তোৰ পৰা কিন্তু বিকাশক তাই কাঢ়ি লৈ যাব সেই তৌ যে কথা কওঁ আৰু তাই ক'ত আৰু মই ক'ত তাইৰ নিচিনা ছোৱালী কোনে ভাল পাব যিহে কাপোৰ কানিৰ ষ্টাইল আৰু চেহেৰা মেকআপ অলপো ভালকে কৰিব নাজানে তই যিয়ে নকওঁ কিয় বিকাশক কিন্তু তাৰ প্ৰতিহে ইণ্টাৰেষ্ট যেন লাগিল অথনি দেখিছিলি নাই তই কথা ক'বলৈ যাওঁতে সি তোক পাত্তা নিদি তাইৰ ফালে চাই আছিল ঐ ভাত হ'ল খাই ল'বি বৈ পিছত ঠাণ্ডা হ'লে খাই বেয়া পাবি ব'ল ভোক লাগিছে ঐ পখীয়া ব'ল ঐ পিছা ঐ আজি ৰিজাল্ট দিছে নহয় মোৰ ৰিজাল্টটো চাই দেচোন মোৰ মানে নেট নাই নোৱাৰো দেই আমাৰ দুজনী দেৰি হৈছে আমি এফালে যাব লাগে ব'ল
ঐ তাত বিকাশ বহি আছে দেখা পালি নে? মই নেদেখিলোঁ নহয়। ব'ল ব'ল সোনকালে দোকানৰ পৰা আহোঁ। বৰষা অঁ ভালনে তোমাৰ? মোৰ ভালেই। তোমাৰ ভালনে? মোৰো ভালেই। পিছে তোমাকহে কিবা চিন্তাত থকা নিচিনা লাগিছে। চিন্তা তেনেকুৱা একো নাই। মোৰ মানে ৰিচাৰ্জটো শেষ হ'ল। আজি আমাৰ 3rd ছেমৰ ৰিজাল্ট দিছে, চাই দিব লাগিছিলে। সেইটো কথা। তেতিয়াহ'লে এনৰোলমেণ্ট নাম্বাৰটো দিয়া, মই চাই দিছোঁ। ঠিক আছে, লোৱা 1025। ওলাইছেনে? ৱাও বৰষা, তুমি 8 পইণ্ট পাইছা। দেখিছ নহয়, বৰষাই বিকাশৰ লগত কথা পাতি আছে। ইমান ভাল ৰিজাল্ট কৰিছা তুমি, ওচৰতে ক'ৰবাত ফুৰি আহোঁ ব'লা। আজি নহয় বিকাশ, বেলেগ এদিন। তেন্তে কাইলৈ ফ্ৰী আছা? এতিয়াই ক'ব নোৱাৰিম। ঠিক আছে বাৰু। এই বেয়া নোপোৱা যদি নাম্বাৰটো দিবা নেকি, কল কৰিম। বেয়া পাইছা যদি নালাগে দিব বাৰু। বেয়া নাই পোৱা। 9365 80। থেংক ইউ। কি চলি আছে এইবোৰ হা? কোনবোৰ? তাই একো নাজানে। আমাৰ আগত ইন'চেণ্ট আৰু বিকাশৰ আগত কিহৰ নাটক তোৰ এইবোৰ? মই কি কৰিলোঁ? বিকাশৰ লগত কালি গেটৰ সন্মুখত কি কথা পাতি আছিলি? তই কি ভাবিছ বিকাশ পতি যাব তোলে? চাল্লা, আইনাত কেতিয়াবা নিজৰ মুখখন দেখি পাইছ? কান্দি দেখুৱাবলৈ আহিছ এতিয়া? হেল্ল'। ঐ নয়ন, বিকাশক পতাই দে না, তাক মোৰ বহুত ভাল লাগে। হ'ব দে, কৈ চাম মই। সি বাৰু এতিয়া ছিংগুলে আছে। ঠিক আছে দে। হ'ব দে। হেল্ল'। হেল্ল'। অঁ কোৱা। মানে কথা এটা, আজি পিছবেলা ওলাই যাওঁ ব'লা। আজি মই নাযাওঁ, বেয়া নাপাবা। অঁ আজি কিয় যাব নোৱাৰা? সেইবোৰ বহুত কথা, তুমি বুজি নাপাবা। তোমাক দৰকাৰী কথা কেইটামান ক'বলগীয়া আছে। কি কোৱাচোন, ফোনতে কোৱা। ফোনত ক'বলৈ অকণমান দিগদাৰ হৈছে, সেইকাৰণে লগ কৰোঁ আজি ব'লা। ঠিক আছে, কিন্তু বেছি সময় কৰিব নোৱাৰিম। বাৰু ঠিক আছে, ৰাখিছোঁ এতিয়া। হ'ব দিয়া। ইমান দেৰি কৰিছে, আৰু কিমান ৰৈ থাকিম ইয়াত? আমনিহে লাগিছে আৰু মোৰ। ইমান আগতীয়াকৈ আহিবলৈ নক'লেও হয়। আহিলা? চৰি দেই বৰষা, মোৰ আহি পাওঁতে অকণমান দেৰি হ'ল। তুমি কেতিয়াবাই আহিলা নি? অলপ সময় হ'ল বাৰু, একো নাই দিয়া। কোৱাচোন, কি জৰুৰী কথা ক'ম বুলি কৈছিলা? মই মানে সোনকালে ঘূৰি যাব লাগিব। ৰুমত সিহঁতি মোক। মই জানো বৰষা, তুমি তোমাৰ লগৰ মডাৰ্ণ ছোৱালীকেইজনীতকৈ তুমি নিজকে অলপ বেলেগ বুলি ভাবা। মই সেয়া ভালকৈ উপলব্ধি কৰিব পাৰোঁ, সেইবাবে চিনাকি হ'ব বিচাৰিলোঁ। মানে কথাটো হ'ল, আজিৰ যুগতো তোমাৰ নিচিনা সহজ হ'ল ছোৱালী এজনী লগ পোৱাটো মোৰ বাবে বহুত স্পেচিয়েল। আৰু সেইকাৰণে মই তোমাক ভাল পাই পেলালোঁ। মই তোমাৰ লগত আজীৱন থাকিব বিচাৰোঁ। আই লাভ ইউ বৰষা। তুমি মোক ভাল পোৱানে? তই কি ভাবিছ বিকাশ পতি যাব তোলে?
চাল্লা আইনাত কেতিয়াবা নিজৰ মুখখন দেখি পাইছ? এয়া তুমি কি কৈছা বিকাশ? তুমি মোৰ বিষয়ে একোৱেই নাজানা। মোৰ কোনো ডাঙৰ লাইফষ্টাইল নাই। আৰু চিম্পিহঁতে ঠিকে কয়, মই দেখিবলৈও ধুনীয়া নহয়। আৰু মোৰ কোনো ষ্টাইলো নাই। তুমি ভুল মানুহ পচন্দ কৰিছা বিকাশ। মই ভুল নাই কোৱা বৰষা। দেখাত ধুনীয়া ছোৱালী বহুত আছে, কিন্তু মনৰ পৰা ধুনীয়া আৰু সৰলতা ছোৱালী তুমিয়ে। মই তোমাৰ সেই সৰলতাকহে ভাল পাওঁ। মোৰ বাবে পৃথিৱীৰ আটাইতকৈ ধুনীয়া ছোৱালীজনী তুমিয়ে। তুমি মোৰ কথাবোৰ বৰষা বিশ্বাস কৰিব পাৰা। মই একদম সঁচা অন্তৰে কৈ আছোঁ, প্লিজ। এইবোৰ কি? বিকাশে সঁচাই বৰষাক ভাল পায় নেকি? তাই আহক আজি, তাইক মই কি কৰিম চাই থাক। কুল ডাউন বেবী। কি কুল ডাউন হা? দিনক দিনে তাইৰ বেছি হৈ গৈছে। তাই ৰুমৰ পৰা ওলাই গৈ এইচব কৰি থাকিব আৰু আমি চকুমুদি সহ্য কৰি থাকিম। চা ছোৱালী, তই অলপ শান্ত মগজুৰে ভাব। তই যদি এতিয়াই বৰষাক খং কৰ, তাই কান্দিব। হয়তো বিকাশক কৈ দিবও পাৰে। আৰু তই তেতিয়া বিকাশৰ চকুত বেয়া হৈ পৰিবি। গতিকে যি কৰ ভাবি চিন্তি কৰ। মই এতিয়া কি কৰিম সেইটো ক। তই ইমান চিন্তা কৰি থাকিব নালাগে। তই মোৰ ওচৰলৈ আছোন, তোক ভালদৰে কথাখিনি বুজাই দিম। ইয়াতে কৈ আছোঁ। কি কথা ক? তই আহিলি? ইমান দেৰি হ'ল যে আজি তোৰ? অঁ, মোৰ কাম এটা আছিলে। বাৰু, তই ৰেষ্ট লৈ ল অলপ। এইজনী আকৌ কি হ'ল? আজি মোক ইমান মৰমত মাতিছে যে? শুনচোন, তই বাৰু মোক বেয়া পাই আছ নেকি? মই আকৌ কিয় বেয়া পাম? ঐ শুনচোন, কাইলৈ মই ঘৰলৈ যাম। কি? হঠাৎ আকৌ কিয় ঘৰলৈ যাওঁ? মালৈ মনত পৰি আছে অ'। কেতিয়া আহিবি আকৌ? সোনকালে আহিবি। চাওঁচোন কেতিয়া পাৰোঁ। প্লিজ, তই অলপ সোনকালে আহিবি। তোৰ কাৰণে ছাৰপ্ৰাইজ এটা আছে। হ'ব দে। ওপৰত লগাবা হা? হয়তো তাত লগোৱা, তাত লগোৱা। চাওঁ দে, সেইটো মই লগাম দে। ঐ জল্দি কৰ, সিহঁত আহিবৰে হ'ল। তাকে লাগি আছোঁ ৰ। ব'ল। অঁ, তহঁতে দেখোন সকলোবোৰ ৰেডিয়ে কৰিলি। অঁ, বৰষা ক'ত? মাতি দিব লাগিছিল নহয়। অঁ, তাইক দেখা নাই। মাতি দিয়া তুমি, দেৰি হৈছে নহয়। ৰ'বা মই মাতি দিম। অঁ, যোৱা, আমিও সোনকালে যাব লাগে। ঐ আহিছে আহিছে।
ৱাও থেংক ইউ ইমান ধুনীয়া লাগিছে থেংক ইউ সকলোকে পুৰিছে পুৰিছে এইটো স্প্ৰেটো নুপুৰে কিয় চিঞৰিছে তাই অহ কি হ'ল ঐ তোমালোকো যোৱাচোন লগতে কি হ'ল পুৰিছে নেকি চাওঁ পুৰিছে বৰষা কি হ'ল তোমাৰ চাওঁ পক্ষী তুমি কি কৰিলা বাৰু এইবোৰ মই জানি বুজি একো নাই কৰা বিশ্বাস কৰা মোক এইবোৰ বাদ দে থ এতিয়া সোনকালে মেডিকেল লৈ যাওঁ ব'ল চাওঁ বৰষা ব'লা চকুত মাৰিব লাগে নেকি চব তোমাৰ পৰা হৈছে এইবোৰ ভগৱান কিয় কৰিলা তুমি মোৰ লগত এনেকুৱা মই কাৰ অন্যায় কৰিছিলো কি হৈ গ'ল এয়া মোৰ লগত মই কাৰ অন্যায় কৰিছিলো চিম্পিহঁতে ঠিকে কৈছে মোৰ কোনো ষ্টাইল নাই মই দেখিবলৈও বেয়া হৈ পৰিলো এইখন মুখ লৈ কাৰ ওচৰলৈ যাম বিকাশে এতিয়া মোক পচন্দে নকৰিব বৰষা নেকান্দিবাচোন কান্দি থাকিলে মুখখনত কষ্ট পাবা ভাল হ'ব মই তোমালৈ মেডিচিনো লৈ আহিছোঁ তুমি ইয়াৰ পৰা যোৱা প্লিজ বিকাশ তুমি ইয়াৰ পৰা যোৱা মোৰ মুখখন আৰু এতিয়া চাব নোৱাৰা মই আগৰ ভৰসা হৈ থকা নাই বৰষা তুমি কি পাগলামি কৰিছা মই আকৌ কেলে যাম ইয়াৰ পৰা মই জানো তোমাক মুখখন চাই ভাল পাইছিলোঁ বিকাশ তুমিতো দেখিছাই মোৰ মুখখন কিমান দাগী হৈ গ'ল এতিয়া মোক কোনেও ঘূৰি নাচায় কোনোবাই চাই নেচাই মোৰ তাত কোনো দৰকাৰ নাই বৰষা মোৰ চকু সদায় তোমাৰ ওপৰতে থাকিব মই সেই দাগি নোহোৱা মুখখন চাই তোমাক ভাল পোৱা নাছিলোঁ মই ভাল পাইছিলোঁ তোমাৰ সেই সহজ সৰল মনটোক আৰু তোমাৰ এই সাধাৰণ দাগিকণৰ কাৰণে মোৰ এই সহজ সৰল বৰষাজনী কেতিয়াও সলনি হৈ যাব নোৱাৰে আৰু তুমি কোৱাচোন মোৰ কি মৰমবোৰ মিছা আছিলে কোৱাচোন বাৰু
তুমি সঁচাকৈ কৈছানে বিকাশ? মোৰ প্ৰতি তোমাৰ অলপো ঘিণ লগা নাই? বৰষা, তুমি ভাগি নপৰিবা। তোমাৰ এই দাগীকণ ঔষধ আনিছোঁ নহয়, খাই দিলে অলপ দিন পিছত ভাল হৈ যাব। আৰু যদিও ভাল নহয়, তোমাৰ প্ৰতি থকা মোৰ মৰমবোৰ কোনোদিনেই কমি নাযায়। সেই তুমি ভাগি পৰিলে কেনেকৈ হ'ব বাৰু বৰষা? তুমি বহুত সাহসী ছোৱালী। তোমাক কেতিয়াও অকলশৰীয়া হ'বলৈ নিদিওঁ। মই ভগৱানক প্ৰাৰ্থনা কৰিম যাতে তোমাৰ প্ৰত্যেকটো খোজত মই তোমাৰ সাহস হৈ থাকিব পাৰোঁ। তুমি আহিলা, বহাহি। তোমালোক আহি পোৱা বহুত সময় হ'ল নি? বেছি টাইম হোৱা নাই, তুমি অহাৰ আগে আগে পাইছোহি। তুমি বাৰু বৰষাক এতিয়াও ভাল পোৱা নেকি? কি যে কথাবোৰ কৈ থাকা, মোৰ কাম নাই নেকি আৰু এতিয়াও যে তাইক ভাল পাই থাকিম? তাইক ভাল পাবলৈ তাই দেখোন চেহেৰা একো কামেই নাইকিয়া হৈ থাকিলে। হা, তুমি মানে বৰষাক এতিয়া ভাল নোপোৱা? সি এনেও ভাল নাপায়, কি বুলিনো ভাল পাব? মুখৰ অৱস্থাটো দেখা নাই? মই বাৰু এতিয়া তাইৰ ভাগৰ সেই দাগী হৈ যোৱা মুখখন লৈ কি কৰিম কোৱাচোন? ঠিকেই কৈছা। ইমান দিনটো তুমি মোৰ কথা নুশুনিলা। তাই যেতিয়া ধুনীয়া হৈ আছিল তেতিয়াতো তুমি মোক পাত্তাই নিদিলা। এতিয়া দেখিলা কি হ'ল? বাদ দিয়াচোন এতিয়া তাইৰ কথাবিলাক। মই তোমাক লগ কৰিবলৈ আহিছোঁ, আৰু এই ধুনীয়া মুমেণ্টখিনিত তাইৰ কথা উলিয়াই এনেই নষ্ট নকৰিবা। পিছে চিম্বি ইয়াতে অকণমান বহা। হ'ব। পখী, ব'লাচোন বাহিৰত অকণমান কথা পাতিম। ব'লা। পখী, কথা এটা কওঁনে? কোৱা আকৌ। তুমি সঁচাকৈ বহুত ধুনীয়া। নহয়, অলপ বেছি হৈছে আৰু কমকৈ খা। আৰু নেলাগে নি খাবলৈ? একো নাই, কাচোন। আৰু বস্তু আছে নাই? তোমাৰ নিচা হৈছে আকৌ। বিকাশ, মোৰ তাত অকণমান পানীটো কমকৈ দিবি দেই। নানাক বেছি নিদিবি, এতিয়া খাবই নোৱাৰে। অকণমান খালেই নিচা হৈ যায়। তোমাৰ খানা মহৎ কথা কওঁ। খাবি? খাম। মই খাই দিওঁ। পেটত পৰিয়ে থাকিলে। কাৰ আকৌ? খাইছোঁ নহয়। কেলে নোৱাৰি, পেকতে নিচা। এই নেন, তই বেছিকৈ নাখাবিচোন ৰ। Take this, bro. Lily. Chakna, Lily. Chakna. মোৰ নিচা ধৰিছে দেই। ছোৱালী মানুহে ইমান মদ খায়। ঐ, উঠ। এজনী মোৰ গাতে শুলে দেখোন। ঐ, এই উঠোৱা না। এই শুবলৈ দিয়া বাৰু। তুমি ভিতৰত শুবা ব'লা।
উঠছোন উঠ না এ ব উঠ না ব ই উঠ না ই চিম্পিয়ে হার পাই যাব উঠছোন আরে উঠ ফিট হ না কথা এটা আছে বে কি হলো বহুত ডাঙৰ কথা কি কথা তই মোক আজি ডাঙৰ হেল্প এটা কৰি দিব লাগে মোৰ নিচাটো বেছি হৈ গৈছে কাইলৈ কৰিম আজি কৰিব নোৱাৰোঁ আজি কৰিব লাগে নিচা নাই ধৰাটো পাৰিবি প্লিজ কৈ দে না তই ক কামটো কি কামটো হ'ল পক্ষী খাই ফিটিং হৈ গ'ল ওচৰত নাই তই এতিয়া তাইক ফিজিকেল কৰিব লাগে ঐ তই এইবোৰ কি কথা কৈছ যি কৈছোঁ সঁচা কথা কৈছোঁ মই কেনেকৈ কৰিম এইটো কাম তোৰ গাৰ্লফ্ৰেণ্ড হয় তাই বাদ দেও তাই মোৰ গাৰ্লফ্ৰেণ্ড তই মোৰতো বন্ধু হয় বন্ধুৰ কাৰণে প্লিজ আজি তই মোক এইটো হেল্প কৰি দে না তই এইবোৰ কি অগলা পগলা বকি আছ কি কৰিব বিচাৰিছ তই মোৰ যদি সঁচা বন্ধু হয় তই মোৰ ৰিকুৱেষ্টটো ৰাখিবি আৰু চা কৰি মোক এটা প্ৰুফ লাগিব আৰু তই তাইৰ লগত ফিজিকেল কৰি ভিডিঅ' বনাব লাগিব আৰু ভিডিঅ'টোত যাতে সেই ল'ৰাটো তই হয় বুলি গম পাব নালাগিব তই কৰি দে তোক ৰিকুৱেষ্ট কৰিছোঁ মই পাছত যদি কিবা প্ৰব্লেম হয় একো নহয় মই আছোঁ নহয় মোৰ কথা বিশ্বাস কৰ চাবি কিন্তু তোৰ কথা ভাবি মই এই কামটো কৰি দিম মোবাইলটো আছে নহয় অঁ আছে ভিডিঅ'টো কিন্তু কৰিবি আৰু ভিডিঅ'টোত যাতে কোনো গম নাপায় তই হয় বুলি যা বিকাশ তুমি ইমান তললৈ কেনেকৈ নামিব পাৰা মই তোমাক এজন ভাল মানুহ বুলি ভাবিছিলোঁ তুমি এজনী ছোৱালীৰ জীৱন কেনেকৈ ধ্বংস কৰিব পাৰিলা এজনী ছোৱালীৰ লগত ইমান ডাঙৰ খেল খেলিলা তুমি পক্ষীকো ধ্বংস কৰি দিলা তোমাৰ লগত এতিয়া কথা পাতিবলৈ মোৰ নিজৰে লাজ লাগিছে তুমি কিয় এনেকুৱা কৰিলা বিকাশ কিয় তুমি যে এনেকুৱা ওলাবা বুলি মই কেতিয়াও ভবা নাছিলোঁ বিকাশ তোমাক মই কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ ঐ এইজনী ভিডিঅ' ভাইৰেল হোৱা মালটো নহয় জানো অঁ এজনেই হয় কি মাল কিন্তু কিছু মজা পালে কিন্তু ল'ৰাটোৱে উফ তাকেইতো তোমাৰ ৰুমৰ ফ্ৰণ্টত ৰৈ আছোঁ ওলাই আহাচোন বহুত কথা আছে ক'বলগীয়া
বৰষা, কোৱা মোৰ তোমাৰ লগত বহুত কথা আছে। কি লাগে হা তোমাক আৰু? তুমি ভবাৰ দৰে আচলতে কথাবোৰ নহয়। মোৰ আৰু একো শুনিবলৈ মন নাই। তুমি মোৰ জ্বলামুখখন দেখি মোক এৰি যোৱা হ'লেও মই বেয়া নাপালোহেঁতেন, পক্ষীক ভাল পোৱা হ'লেও মই বেয়া নাপালোহেঁতেন, কিন্তু তাইৰ লগত তুমি কিয় এনেকুৱা কৰিলা? তাইক এৰিবলৈ কেতিয়াও তাইক মই ধৰাই নাছিলোঁ। আৰু ভিডিঅ'ত দেখা সেই ল'ৰাজন মই নহয়, নয়ন সেইটো। কি কি কৈছা তুমি এইবোৰ? অঁ বৰষা, পক্ষীৰ লগত ঘূৰা, শ্বপিং কৰা, ফুৰিবলৈ যোৱা, এই সকলোবোৰ এটা নাটক আছিল। কিন্তু কিয় কৰিলা তুমি এইবোৰ? কেৱল তোমাৰ বাবে বৰষা এইখিনি কৰিলোঁ। তোমাৰ লগত ইমান ডাঙৰ অন্যায় কৰিলে মই সেইখিনি সহ্য কৰিব নোৱাৰিলোঁ। তাৰ কাৰণে ইমানখিনি নাটক কৰিলোঁ, আৰু তোমাক ফাঁকি দি মই এইখিনি কাম কৰিলোঁ। তুমি যদি আগতেই গম পালাহেঁতেন, তোমাৰ এই সহজ সৰল মনটোৱে এয়া কেতিয়াও কৰিবলৈ নিদিলা হয় মোক। বৰষা, তোমাক মই বহুত বেছি ভাল পাওঁ। যিয়ে তোমাৰ লগত ইমান ডাঙৰ অন্যায় কৰিলে তাৰ কাৰণে মই এইখিনি কৰিলোঁ। আৰু এইখিনি কৰাত যদি মোৰ ভুল হৈছে, তুমি যি কৰা, মোৰ কোনো কথা নাই। নেকান্দিবা বৰষা। কিয় কান্দিছা বৰষা? নেকান্দিবা। আই এম চৰি। মই নাটকখন কৰিবলৈ যাওঁতে তোমাক হাৰ্ট কৰিলোঁ নহয়, তুমি মোক ক্ষমা কৰি দিবা। মোক তুমি ইমান ভাল পাবা বুলি মই ভবাই নাছিলোঁ বিকাশ। মই তোমাৰ লগত শেষ উশাহলৈকে থাকিব বিচাৰোঁ। থাকিবানে? থাকিবানে? থাকিম।